Hello students, welcome to BS Tuition Classes. তো আজি পঢ়িম আমি আজি চাম ক্লাছ 11 আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা সিলেবাস দিছে, নতুন সিলেবাস সেইটো চাম। ঠিক আছে, ইংলিছৰ। তো ইয়াতে অলপ চেঞ্জেছ আহিছে। যোৱা বছৰ যেহেতু কৰোনা আছিল তাৰ কাৰণে সিলেবাসটো অলপ বেলেগ আছিল, 30% ৰিডিউচ কৰিছিল, কিন্তু এইবাৰ সেইখিনি ৰিকভাৰ কৰিব লাগিব। ঠিক আছে, একদম ফুল সিলেবাসটো দিছে। তো কি দিছে সেইখিনি চাম, আৰু কোনটোৰ পৰা কিমান নম্বৰ আহিব, কিমানটা কুৱেশ্যন আহিব সেইবিলাক চাম। আৰু এইখিনি তোমালোকে যেটো এসএক্স যেটো আছে তাৰে ৱেবছাইটত যাই কিনে তোমালোকে এইটো পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে, নহলে মই ইয়াতে দি দিম, পিডিএফটো মই ডেসক্ৰিপশ্যনত দি দিম, তাৰে পৰা তোমালোকে ল'ব পাৰিবা। ঠিক আছে, তো বোলা ষ্টাৰ্ট কৰোঁ। আৰু ষ্টাৰ্ট কৰাৰ আগতে মই খোজোঁ যে BS টিউশ্যন ক্লাছেছ যাতে তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিয়া, আৰু তোমালোকৰ যিবিলাক ক্লাছ 11 ফ্ৰেণ্ড আছে তেখেতক শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, যাতে তেখেতে ইনফৰমেশ্যনখিনি ল'ব পাৰে, আৰু বহুত ইম্পৰ্টেণ্ট হয় এইটো। ঠিক আছে, তো ইউনিট ৱাইজ আছে ABCDE এনেকুৱাকৈ আছে। যেনেকুৱা চাওক, ৰিডিং আনচিন পেছেজ দুটা আহিব, আনচিন পেছেজ দুটা আহিব, কিন্তু ডিফাৰেণ্ট থাকিব। তাতে 20 মাৰ্কছত থাকিব। আৰু এনেকুৱাকৈ কৈছে যে এইখিনি বস্তু 20 মাৰ্কছত দুটা পেছেজ কমচে কম 30 মিনিটৰ ভিতৰত শেষ দিব লাগে, তেতিয়াহে আপোনালোকৰ টাইমখিনি মেনেজমেণ্ট হ'ব। ঠিক আছে, তো ইয়াতে দুটা আনচিন পেছেজৰ মাজত কেনেকুৱা ডিফাৰেঞ্চ থাকিব মই পাছত কৈ আছোঁ। তাৰপিছত ৰাইটিং স্কিলত থাকিব 20 মাৰ্কছ, গ্ৰামাৰত থাকিব 10 মাৰ্কছ, টেক্সচুৱেল কুৱেশ্যন যেনেকুৱা টেক্সট বুকত থাকিব 30, আৰু ছাপ্লিমেণ্টাৰী ৰিডাৰত থাকিব 10। ঠিক আছে, আৰু এইখিনি দিছে কনভাৰ্জেশ্যন স্কিলছত লিসেনিং আৰু স্পিকিঙৰ ওপৰত 5 মাৰ্কছ থাকিব, টোটেল 100। আৰু চাওক, 20 মাৰ্কছ থাকিলে 30 মিনিটৰ ভিতৰত লিখিব লাগে, 10 মাৰ্কছত থাকিলে 20 মিনিটছৰ ভিতৰত, আৰু 40 মাৰ্কছ থাকিলে 80 মিনিট। তো অল টোটেল এনেকৈ 180 মিনিটৰ 3 ঘণ্টাৰ এক্সাম হয়। তো আই হোপ আপোনালোকে এইখিনি কমচে কম বুজি পাইছে, এইখিনি যে আছে এইখিনি নিশ্চয় বুজি পাইছে। ঠিক আছে, এতিয়া আমি নেক্সটত যাওঁ, তললৈ যাওঁ। চব এতিয়া ইনফৰমেশ্যন, এই অৰিজিনেল ইনফৰমেশ্যনখিনি দিম যে আনচিন পেছেজ যে দিব দুটা, এইটো কেনেকুৱা থাকিব। ঠিক আছে, তাতে ফেক্সুৱেল পেছেজ থাকিব, ডিছকাৰ্চিভ পেছেজ থাকিব। ঠিক আছে, ইয়াতে আৰ্গুমেণ্টেটিভ হ'ব, পাৰ্চুৱেচিভ হ'ব, আৰু ৱৰ্ড লিমিট কিমান থাকিব চাওক। ইউনিট 1 আনচিন পেছেজ এটা থাকিব, যেনে নাম্বাৰ অফ ৱৰ্ডছ এনেকুৱা 600 নাম্বাৰ অফ ৱৰ্ডছ থাকিব, আৰু পেছেজৰ এইটো কিমান ৱৰ্ডে থাকক এইটো মেটাৰ নকৰে, তোমালোকে লিখিব পাৰিবা। এইটো চোৱা, ইয়াতে কিমান মাৰ্কছ হয়, টোটেল মাৰ্কছ হয় 12। এইটো যে আছে প্ৰথম পেছেজৰ, এইটো কিমান হ'ব, 12 মাৰ্কছৰ হ'ব। দুটা পেছেজৰ কিমান আছিল, 20, কিন্তু এটা হ'ব 8 মাৰ্কছৰ আৰু এটা হ'ব 12 মাৰ্কছৰ। কেনে কুৱেশ্যন আহিব, যেনেকুৱা 4 কুৱেশ্যন থাকিব, আৰু এটা কুৱেশ্যন 1 মাৰ্কছৰ থাকিব। ঠিক আছে, আৰু 3টা কুৱেশ্যন থাকিব 2 মাৰ্কছৰ। কিমান হ'ল, 6 আৰু 4, 10 হ'ল। আৰু এই ৱৰ্ড মিনিং আহে যে, ঠিক আছে, ৱৰ্ড মিনিং আহে ইয়াতে চোৱা, ইনফাৰিং মিনিং 2 কুৱেশ্যন 1 মাৰ্ক ইচ, ভকেবুলাৰী ৱৰ্ড মিনিং দুটা, আৰু এইবিলাক কুৱেশ্যন টোটেল কিমান হ'ল, 12 হ'ল। ঠিক, এতিয়া চোৱা, মই যে ক'লোঁ দুটা পেছেজ থাকিব, এটাত হ'ল নোট মেকিং। তো নোট মেকিংটো ভালকৈ ক্লিয়াৰ কৰিবা, 500 ৱৰ্ডছৰ ভিতৰত থাকিব, 8 মাৰ্কছ থাকিব। আৰু 8 মাৰ্কছ কেনেকৈ ডিষ্ট্ৰিবিউট কৰিছে মই এইটো কৈ দি আছোঁ তোমালোকক, যে তোমালোকে যে নোট মেকিংটো কৰিবা তাতে দুটা ছেকশ্যন থাকে। এটাত লিখিব লাগে ছামাৰী, ঠিক আছে, এটাত ছামাৰী লিখিব লাগে, আৰু ছামাৰীত মোটামুটি 3 মাৰ্কছ থাকে। য়েছ, আৰু যিখিনি পইণ্ট ৱাজ লিখিব লাগে তাতে 5 মাৰ্কছ থাকে, ছাব পইণ্ট, মেইন পইণ্ট এইবিলাক যে লিখিবা তাতে 5 মাৰ্কছ, আৰু ছামাৰীত 3 মাৰ্কছ, এনেকৈ 8 মাৰ্কছ থাকে। এই তলত লিখি দিছে 3 মাৰ্কছ। ঠিক আছে, 20 ইফালে গ'ল। এতিয়া নেক্সট চোৱা যে 1 আউট অফ 2, এইটো যে আছে 1 আউট অফ 2 ফেক্সুৱেল ডেছক্ৰিপশ্যন অফ এনি ইভেণ্ট অৰ ইনচিডেণ্ট, এনেকুৱা কুৱেশ্যন এটা আহি যাব ফেক্সুৱেল ডেছক্ৰিপশ্যনৰ ওপৰত। 80 to 100 ৱৰ্ডছ লিমিট থাকিব, 6 মাৰ্কৰ থাকিব। যদি এইটো লেখাৰ ইচ্ছা নাথাকে তোমালোকে ৰিপৰ্ট ৰাইটিং এটা আছে, এইটো লিখিব পাৰা। ঠিক আছে, তো এইটো হ'ল। নেক্সট চোৱা, নেক্সট কি আছে, যিকোনো দুটা কুৱেশ্যন থাকিব, তাৰ পৰা এটা কম্পজিশ্যন থাকিব পাৰে, বা কি থাকিব, আৰ্টিকেল থাকিব পাৰে। ঠিক, কম্পজিশ্যন নহ'লে আৰ্টিকেল, যিকোনো এটা টপিক দিয়া থাকিব, আৰু কিমান লিখিব লাগিব, কমচে কম 100 to 150 ৱৰ্ডছৰ ভিতৰত, আৰু 6 মাৰ্কছ থাকিব। ক্লিয়াৰ হৈ গ'ল কিজানি তোমালোকে। আৰু এইখিনি তোমালোকে কি কৰিবা, নেটত, ইউটিউবত কম্পজিশ্যন যদি লাগে, আৰ্টিকেল লাগে, মোৰ BS টিউশ্যন ক্লাছত তাতে এই প্লেলিষ্টটো চাবা, তাতে মই ৰাইটিং স্কুলত তাতে দি দিছোঁ, চব কিবা কিবি আছে, তোমালোকে তাৰে পৰা চাব পাৰিবা। ঠিক আছে, কম্পজিশ্যন আছে, আৰ্টিকেল আছে, চাব পাৰিবা। ৰিপৰ্ট ৰাইটিং দি দিছোঁ, ফেক্সুৱেল ডেছক্ৰিপশ্যন দি দিছোঁ, তাতে আছে, চাব পাৰিবা। তো নেক্সট হ'ল, নেক্সট কি আছে চোৱা, নেক্সট আছে যে যিকোনো দুটাৰ পৰা যিকোনো এটা লিখিব লাগিব, এইটো হ'ল ৰাইটিং লেটাৰ। আৰু লেটাৰ কেনেকুৱা টাইপৰ হ'ব পাৰে, লেটাৰ বিজনেছ লেটাৰ হ'ব পাৰে, অফিচিয়েল লেটাৰ হ'ব পাৰে, কিবা অৰ্ডাৰ দিবা, কিবা ইনফৰমেশ্যন লাগে, কিবা ৰিপ্লাইৰ কাৰণে, তো এইটো এটা হয়। এনেকুৱা এটা কুৱেশ্যন 8 মাৰ্কছত থাকিব লেটাৰ। ঠিক আছে, এইটো এটা, কিন্তু ঠিক আছে, কেনেকুৱা টাইপ বিজনেছ লেটাৰ হ'ব পাৰে, অফিচিয়েল লেটাৰ হ'ব পাৰে, এটা এনেকুৱা। আৰু নেক্সট লেটাৰ হ'ল এইটো লেটাৰ টু এডিটৰ,
হয়তো এইটো আহিব পাৰে, নহ'লে এইটো আহিব পাৰে, নহ'লে এপ্লিকেশ্যন ফৰ জব এইটো আহিব পাৰে। লাষ্ট টাইম এইটো কেঞ্চেল কৰি দিছিল, কিন্তু এই বছৰ লাগিব, ঠিক আছে, এই বছৰ লাগিব। তো তিনিওটা লাগিব এই বছৰ। চোৱা লাষ্ট টাইম যিকোনো এটা দিছিল, অনলি এইটো আছিল চাগে লাষ্ট টাইম, কিন্তু এই বছৰ তিনিওটা লাগিব, 1 2 3, ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আহি যাব। তো তিনিওটা ভালকৈ চাবা, 8 মাৰ্কছ আছে টোটেল, ইয়াতে 20 হৈ গ'ল। এতিয়া গ্ৰামাৰত আহি যাবা, গ্ৰামাৰত এই চাৰিটা বস্তু ভালকৈ ফ'কাছ ৰাখিবা, এই চাৰিটা, ঠিক আছে। গেপ ফিলিং, মানে ধৰ ফিল ইন দ্য ব্লেংকছ থাকিব, কিবা কিবি লেখা থাকিব, গেপ দি কেনে আৰু কিবা কিবি, ঠিক আছে, এই ফিল ইন দ্য ব্লেংকছ কৰিব লাগিব। সেন্টেন্স ৰিঅৰ্ডাৰ থাকিব, ডায়লগ কমপ্লিশ্যন থাকিব, সেন্টেন্স ট্ৰান্সফৰ্মেশ্যন থাকিব। তো এই বস্তুবিলাক কি নেক্সটত তললৈ চোৱা, মই দেখাই আছোঁ, এই চোৱা ভালকৈ লেখা আছে। 6 নম্বৰ কুৱেশ্যনত কি থাকিব? 6 নম্বৰ কুৱেশ্যনত থাকিব ডেটাৰমিনাৰ, টেন্স, মডেল অক্সিলাৰী, এৰৰ কাৰেকশ্যন। আৰু কিমানটাকে কুৱেশ্যন আহিব? দুটাকে কুৱেশ্যন আহি থাকিব, দুটাকে কুৱেশ্যন। ধৰাছোঁ 3টা কুৱেশ্যন থাকিব, তাৰে পৰা যিকোনো দুটা লিখিব লাগিব, এনেকুৱা মানে হাফ মাৰ্কছ থাকিব, মানে 1 মাৰ্কছ ডিটাৰমিনাৰত যাব, 1 মাৰ্কছ টেন্সত, 1 মাৰ্কছ মডেল অক্সিলাৰী আৰু 1 মাৰ্ক এৰৰ কাৰেকশ্যন, ঠিক। তাৰপিছত ডায়লগ কমপ্লিশ্যন থাকিব, সেন্টেন্স ট্ৰান্সফৰ্মেশ্যনত 2 মাৰ্কছ থাকিব, ঠিক। 2 মাৰ্কছ থাকিব, কেনেকুৱা? দুটা কুৱেশ্যন, চবকেইটা দুটা কুৱেশ্যন, 1 মাৰ্কৰ দুটা কুৱেশ্যন। ৰিঅৰ্ডাৰিং সেন্টেন্স, মানে আমি ক'ব পাৰোঁ যে জাম্বল ৱৰ্ড বুলি ক'ব পাৰোঁ, ঠিক আছে। এইকেইটাক ৰিএৰেঞ্জমেণ্ট বুলিও ক'ব পাৰোঁ, ৰিঅৰ্ডাৰিং অফ সেন্টেন্স বুলিও ক'ব পাৰোঁ, ঠিক। তো এইটোৰ ওপৰতো মই ভিডিঅ' বনাই থৈ দিছোঁ, তোমালোকে চাব পাৰা। নেক্সটত চোৱা টেক্সচুৱেল, ইয়াতে চাওঁ টেক্সচুৱেল কুৱেশ্যনত চাওঁ, এই চোৱা এইটো অৰিজিনেল হয়, ফেক নহয়। ইয়াতে কি লেখা আছে চোৱা, এছ এ গুৱাহাটী, পাব্লিছ বাই এছ এ গুৱাহাটী, ঠিক আছে, হৰ্ণবিলৰ কিতাপ। তো চোৱা প্ৰ'জ আৰু পয়েট্ৰিৰ মাজত ডিফাৰেঞ্চ ইয়াতে কি আছে, যেনেকুৱা লাষ্ট টাইম পৰ্ট্ৰেট অফ লেডি আছে, এইবাৰত থাকিব, ঠিক। লেণ্ডস্কেপ অফ দ্য শ্ব'ল লাষ্ট টাইম লগা নাছিল, কিন্তু এই বছৰ লাগিব। এলিং প্লেনেট লাষ্ট টাইম আছিল, এই বছৰ লাগিব। মাই ইম্প্ৰেশ্যন অফ শ্বাফ লাষ্ট টাইম আছিল, এই বছৰ লাগিব। ফটোগ্ৰাফ লাগিব, ভইচ অফ দ্য ৰেইন লাগিব, চাইল্ডহুড লাগিব, ফাদাৰ টু চন। চ' লাষ্ট ইয়াৰ ফাদাৰ টু চন লগা নাছিল, কিন্তু এই বছৰ লাগিব। তো পাৰাই দিছে এটা, ভালকৈ পঢ়িবা। আৰু এইকেইটা মানে কিমান কুৱেশ্যন, কিমানটা কুৱেশ্যন থাকিব, কিমান নম্বৰ থাকিব, এইটো মই অলপ ভালকৈ এক্সপ্লেইন কৰি দিছোঁ তোমালোকক। চোৱা কম্প্ৰিহেনশ্যন কুৱেশ্যন, এপ্ৰিচিয়েশ্যন, ইয়াতে কি থাকিব, তোমাৰ যিটো পয়েট্ৰি আছে, এতিয়া কি লেখা আছে চোৱা, পয়েট্ৰি, এই অলপ পেছেজ উঠাই দিব পয়েট্ৰিৰ পৰা, ঠিক। তাতে 4টা কুৱেশ্যন দিব, 1 মাৰ্কৰ, আৰু এটা কুৱেশ্যন দিব 4 মাৰ্কৰ, মানে টোটেল 8 মাৰ্কছ আহি যাব, ঠিক আছে। এইখিনি চাব পাৰা তোমালোকে। আৰু এনেকুৱা কুৱেশ্যন মই দি দিছোঁ, তোমালোকে যদি ফাদাৰ টু চনৰ যদি ডেছক্ৰিপশ্যন এক্সপ্লেইন চাব খোজা, তোমালোকে তাতে মই বনাই দি দিছোঁ, তাতে চাবা কুৱেশ্যন এনচাৰ আছে, চাই ল'ব পাৰা। তাতে মই এই বস্তুটোও দিছোঁ, ঠিক আছে, চাব পাৰা। নেক্সট কি আছে, 2 আউট অফ 3, মানে 3টা কুৱেশ্যন দিব, তাৰে পৰা যিকোনো 2টা লিখিব লাগিব, ঠিক আছে। পয়েট্ৰিৰ পৰা 3টা কুৱেশ্যন দিব, তাৰে পৰা যিকোনো 2টা লিখিব লাগিব। কিমান মাৰ্কত থাকিব? 3 মাৰ্কছত থাকিব, 2টা কুৱেশ্যন 3 মাৰ্কছ, টোটেল 6 পয়েমৰ পৰা। আৰু কিমানটা ৱৰ্ড, কমচে কম 30 ৱৰ্ডছলৈকে লিখিব লাগিব, ঠিক আছে। শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যন, এছে টাইপ কুৱেশ্যন, অ'কে। নেক্সট চোৱা 5 আউট অফ 6, 6টা কুৱেশ্যন থাকিব পয়েমৰ পৰাই। এক ছেকেণ্ড, আচ্ছা টেক্সটৰ পৰা থাকিব, পয়েম নহয়, পয়েম হৈ গ'ল, এইখিনিলৈকে পয়েম হৈ গ'ল, এতিয়া থাকিব টেক্সটৰ পৰা। 5 আউট অফ 6, 6টা কুৱেশ্যনৰ পৰা 5টা কুৱেশ্যন লিখিব লাগিব। আৰু কিমান থাকিব? 2 মাৰ্কছত থাকিব, 2 মাৰ্কৰ 5টা কুৱেশ্যন, টোটেল 10। আৰু সেইটোৱে 2 মাৰ্কৰ যদি এনচাৰ থাকে, মানে 30 ৱৰ্ডলৈকে লিখিবই লাগিব। 2 মাৰ্ক বা 3 নম্বৰৰ যদি থাকে, তেনেহ'লে 30 ৱৰ্ড লিমিট থাকিব। এতিয়া নেক্সট চোৱা 1 আউট অফ 2, 2টা কুৱেশ্যনৰ মাজত এটা কুৱেশ্যন লিখিব লাগিব, মানে এইটো ডাঙৰ কুৱেশ্যন হ'ব, 6 মাৰ্কৰ। এটা কুৱেশ্যন কৰিব লাগিব তুমি, 6 মাৰ্কত থাকিব, ঠিক আছে। এইটো লং টাইপ কুৱেশ্যন হ'ব, লং এনচাৰ টাইপ কুৱেশ্যন, এল এ টাইপ কুৱেশ্যন। আৰু ৱৰ্ড লিমিট 100 to 125 ৱৰ্ডছৰ। ইফালে চোৱা, আমি এতিয়া স্নেপশ্বটৰ চাম, স্নেপশ্বট পাব্লিছড বাই এছেক। আৰু ইয়াৰ পৰা আহিব 10 মাৰ্কছ। তো 10 মাৰ্কছ কি আহিব? লাষ্ট টাইম ৰংগাজ মেৰিজ কেঞ্চেল কৰিছিল, অনলি এলবাৰ্ট আইনষ্টাইন দিছিল, কিন্তু এইবাৰ ৰংগাজ মেৰিজো দিছে, এলবাৰ্ট আইনষ্টাইনো দিছে। তো এইটোৰ ওপৰত মই এলবাৰ্ট আইনষ্টাইনৰ ওপৰত মই কুৱেশ্যন বনাইছোঁ, ভিডিঅ' বনাই দিছোঁ, তোমালোকে চাব পাৰিবা, ঠিক আছে। কুৱেশ্যন এনচাৰ, তো চোৱা ইয়াতে কুৱেশ্যন নম্বৰ 13 আৰু 14 কি আহিব? 1 আউট অফ 2 লং এনচাৰ টাইপ কুৱেশ্যন। তো 2টা ডাঙৰ কুৱেশ্যন থাকিব, তাৰে পৰা যিকোনো এটা কৰিব লাগিব, 100 ৱৰ্ড লিমিট, ঠিক আছে। কিমান থাকিব? 6 মাৰ্ক হৈ গ'ল, এটা কুৱেশ্যন কৰিব লাগিব। আৰু 14 নম্বৰ 2 আউট অফ 3, 3টা কুৱেশ্যন থাকিব, কিন্তু কৰিব লাগিব কিমানটা? 2টা কুৱেশ্যন কৰিব লাগিব, 2 মাৰ্কছ 2 কুৱেশ্যন, টোটেল কিমান হ'ল? 4 মাৰ্কছ। আৰু 2 মাৰ্কছৰ যদি কুৱেশ্যন থাকে, মানে 30 ৱৰ্ড লিমিট, ঠিক। তো এইখিনি ইনফৰমেশ্যন ভালকৈ নলেজ লৈ ল'বা।
আই থিংক তোমালোকে ইনফৰমেশ্যনখিনি পালা। তো যদি গম পাইছা তেনেহ'লে প্লিজ BS টিউশ্যন ক্লাছক ছাবস্ক্ৰাইব কৰি দিবা, পাহৰি নাযাবা। ঠিক আছে, আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা। থেংক ইউ ছ' মাছ।